হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ব্লগ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। এয়া দশেৰা যে মই চেলিব্ৰেট কৰিব গৈছিলোঁ ধীৰাই মাজুলী, তাৰে পাৰ্ট 2। बाजू नमस्ते कस्तो लाग्ने दिन गाना हेरे मैले रिपिट गरी गरी हेरेको मैले बुझिन तर এতিয়া আমি চুনুবাৰ মাৰ ঘৰৰ পৰা আহিছোঁ চুনুবাৰ মামাৰ ঘৰলৈ। ওচৰতে হয় আৰু কি ধুনীয়া চাওকচোন, ছাগলী পোৱালি এটা। আৰু এওঁ হ'ল চুনুবাৰ আইতা। নমস্কাৰ। এওঁ যে দেখিলে, এওঁ হৈছে চুনুবাৰ মাৰ মা আইতা। তেওঁৰ প্ৰায় বয়স 90ৰ ওপৰত হৈছে। গতিকে যিহেতু তেওঁৰ অকণমান বয়স হৈছে, তেওঁ ভালদৰে মানুহ চিনি নোপোৱা হ'ল, কাণেৰে নুশুনা হ'ল। আনফালে এয়া ভণ্টিয়ে ধুনীয়াকৈ টিকা ৰেডি কৰি আছে, বনাই আছে। আৰু এয়া চাইছেনে, এওঁ হ'ল আইতা আৰু এওঁ নিজৰ ছোৱালীক এয়া টিকা লগাই আৰম্ভণি কৰিছে ডাঙৰৰ পৰা। এয়া এতিয়া হ'ল নেক্সট নাতি জোৱাৰ পাল। গতিকে এয়া চাওক কিমান মৰমত যে তেওঁ লগাই আছে, আৰু ইমান ধুনীয়াকৈ গান গাই গাই লগাই আছিলে। আৰু ইমান বয়স যদিও তেওঁ চাইছেনে, চিনি নাপায় যদিও কিমান ধুনীয়াকৈ চবকে ৰিচুৱেলখিনি কৰি আছে, গান গাই আছে। আৰু এয়া নাতি আৰু নাতি বোৱাৰীকো লগালে। এতিয়া পাল হ'ল আমাৰ চুনুৰ বাৰ, যিহেতু তাইৰ ঘৰৰ সৰু ছোৱালী, গতিকে তাই লাষ্টত পৰিছে আৰু পালটো। এয়া চাওকচোন কিমান ধুনীয়াকৈ লগাইছে টিকা। তেওঁ মুখীয়া আৰু বৰ্তমান, সেইকাৰণে এয়া আইতাই সকলোকে টিকাটো লগাই দিছে। বিভিন্ন কালচাৰৰ মানুহৰ লগত থকাৰ এয়াই ফাইদা হৈছেনে, আমি সকলোবোৰ চেলিব্ৰেট কৰিছোঁ। আৰু এয়া চালেনে, সুধিছে এই কোন হয় বুলি চুনুবাক। তাই ক'লে আৰু মোৰ লগৰ বুলি, লগাওঁনে তাইক টিকা বুলি কৈ। মোকো ইমান ধুনীয়াকৈ তেওঁ মৰমতে টিকা লগাই দিছে। কিবা কৈছে নেপাত বুজি পোৱা নাই কি भन्नु पर्छ राम्रै भने दुनियाँलाई दिएको राम्रो ज्वाइँ भेट्नु रङ सबै लगाउनु छ আৰু ইয়াত টিকাৰ পৰ্ব খতম হ'ল, আৰু এয়া আমি ওলালোঁ ঘৰলৈ যাবলৈ। এতিয়া ইয়াত টিকা চিকা লগাই এতিয়া আমি আহিছোঁ টাউনত। বিসৰ্জন গোটেইখিনি হ'ল। এতিয়া